চলো কথা এটা পাতি আমি যাম ঘৰত কিন্তু এটা আমি ক'ত গৈ আছো and welcome back to my channel to পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এইটো ভিডিঅ' হৈছে মোৰ 29 নম্বৰ ভিডিঅ' কন্টিনিউ দিয়া তাৰমানে আৰু নেক্সট ভিডিঅ'টো হ'ব 30 নম্বৰ ভিডিঅ' আৰু এটা ভিডিঅ' লাষ্ট ভিডিঅ' এটা আছে 30 দিনত 30টা ভিডিঅ' কমপ্লিট হৈ যাব আৰু আপোনালোকৰ ইমানখিনি মৰম আৰু ইমানখিনি জোশ দি আছে আপোনালোকে কমেণ্টত তো সেইকাৰণে মানে পাৰিছো দিবৰ কাৰণে আৰু মই বিচাৰিছো যে আপোনালোকে এনেকৈ জোশ আৰু কমেণ্ট দি থাকক তেতিয়া মই কি কৰিম 60 দিনত 60টা ভিডিঅ' যোনটো টাৰ্গেট লৈছো সেইটো কমপ্লিট কৰিম সেইটো চাগে কোনো কৰা নাই মই জানো অসমত 30 দিনত 30টা বাৰু কৰাটো মই গম পাওঁ কিন্তু 60 দিনত 60টা ভিডিঅ' মানে চাগে কোনো কৰা নাই আমি চাগে ফাৰ্ষ্ট হ'ম গাইজ তো মানে পুৰা ফুল জোশ ফুল কমেণ্ট দি থাকক তেতিয়াহে দিব পাৰিম আৰু এতিয়া বৰ্তমান ময়ো জেমছ আমি এতিয়া গৈছোঁ নলবাৰী গম পাই আমাৰ যোনটো একদম মানে ডাঙৰ পিকনিকটো যোনটো আমাৰ তো সেইটো আয়োজন কৰা হৈছিল কিন্তু আপোনাৰ কি সেইটো অলপমান কিবা খেলি মেলি হৈছে তো সেইটো অলপ কিবা আমি ঠিক ঠাক কৰিব লাগে তো তাৰে কাৰণে গৈছোঁ নলবাৰী আৰু কিবা অলপমান কাম আছে ডিপুৰত কি কাম গৈ গম পাব তো আমি জল্দি হৈ যাওঁ আৰু প্লাছ কিবা এটা ঘটনা হৈছে বৰ্তমান দেখাই আছোঁ আগতে তেলটো ভৰাই লৈ ৰ'ব এতিয়া পেট্ৰল পাম্প আহি পালোঁ সেইকাৰণে তেলটো ভৰাই আপোনালোকক দেখাই আছোঁ মানে আমাৰ জেমছৰ তাত আমি পাৰিলে শনি মন্দিৰত যাব লাগিব আজি কাৰণ শনিটো মানে একদম জেমছৰ মাথাত এনেকৈ বহি লৈছে শনিটো তো আমি আগতে পেট্ৰলটো ভৰাই তাৰপিছত কৈছোঁ ৰ'ব Okay guys, তেল চেল ভৰা হৈ গ'ল আৰু আপোনালোক যে মই কৈছিলোঁ জেমছৰ আমাৰ বহুত বেয়াকৈ শুনি লাগিছে আপোনালোকে গম পাই জেমছৰ এক্সিডেণ্ট হৈ আইফোন 14 Pro ভাঙি গৈছিল তাৰপিছত সি আপোনাৰ বেক পেনেলটো গোটেই গ্লাছটো ভাঙি গৈছিল সেইটো ঠিক কৰিছিল কিন্তু কথাটো হৈছে যে সেইটো মানে অৰিজিনেল কিনিব নাপায় আপোনাৰ সেইটো মানে বাহিৰত আপোনাৰ ডুপ্লিকেট লগাব লাগে কিন্তু ডুপ্লিকেট হ'লেও খৰচা বহুতখিনি পৰি যায় সি ডুপ্লিকেট লগাই কিনে খৰচা মানে পইচা ভৰি হ'লেও ঠিক কৰি ল'লে কিন্তু আজি আমি আহি আছিলোঁ ফোনটো ভৰাই থাকোঁতে পকেটৰ পৰা পৰিল আৰু আপোনাৰ আকৌ এইখন আকৌ ভাঙি গ'ল মানে আপোনাৰ বেক কাভাৰ লাগিছিল তথাপিও আপোনাৰ ভাঙি গ'ল অৰিজিনেল হ'লে নাভাঙিলে ইমান সহজত কাৰণ জাষ্ট পৰিছে খালি অৰিজিনেল হ'লে এনেও নাভাঙে অৰিজিনেলটো আপোনাৰ কি অলপ বেছি জোৰত পৰিলেও নাভাঙে কিন্তু এইখন আপোনাৰ যিহেতুকে ডুপ্লিকেট পইচা বেছি ভৰি হ'লেও ডুপ্লিকেটে লগাইছিল কিন্তু জীৱনটো শনি লাগি আছে আকৌ ভাঙি গ'ল 10 দিন পিছত মোবাইলটো ভাঙিল কিন্তু আপোনাৰ গ্লাছ বদলালো কিন্তু এসপ্তাহত ভাঙি দিলে কথাটো হৈছে আপোনাৰ মোবাইল ফোন হওক বা আপোনাৰ নিজৰ গাড়ীখন হওক বা নিজৰ বাইকখন এইবোৰ বস্তু আপোনাৰ মানে মৰমত ৰখা যায় এইটো আৰু আপোনাৰ পাৰ্চনেলি সদায় ইউজ কৰি থকা বস্তু মৰমৰ বস্তু এইবোৰ আপোনাৰ কম দামী হওক যাৰে নহওক মানে অলপমান কিবা হ'লেও বেয়া লাগে প্লাছ ঠিক কৰাই আনিছিল যাত আকৌ বেছিকৈ পইচা ভৰি কিনে তো আকৌ গ'ল ভাঙি তো আমি আহোঁতে আজি ঠগি এখন দিম ধুনীয়াকৈ গাইজ শনি মন্দিৰত নমো কৰি আহিম তাৰপিছতে আৰু চব ঠিক হৈ যাব Okay, so I have a Nolbari Aro Aji man luck hal mood Yatu or Puni Lagi is a mood luck Valkaran Aji rail get Pony direct so Arubane guys kill my Jiman video D some comment to me Puri reply but Dia no so into comment call Repuruma Arone maximum comment as a bonus video na sao kintu tar majo te aro comment ahe je basic book dekhai video na sao ami te guys koru ki kichu mane koi book na dekhale video na sao kichu mane koi book dekhale video na sao guys কি কৰিম আৰু তো বনাই আছো আৰু মেক্সিমাম কমেন্ট আৰু বুক নেদেখালে ভিডিঅ' নাচাও বুলি তো সেইকাৰণে চেষ্টা কৰোঁ আৰু বেছিকৈ দেখাব আপোনাৰ লাষ্ট বুকটো আপোনালোকে দেখিছে মই তাই ঘৰত নাই আৰু আপোনালোকক কৈছোঁ বৰ্তমানতো আৰু অলপ অহা যোৱা চলি থাকিব মেনেজ কৰিব আৰু বাৰু যিয়ে নহওক এতিয়া ডিম্পুৰ পৰা আহি পালেও তাৰ ঘৰত যাওঁ আৰু কিবা এটা কথা আছে তাৰ ঘৰৰ পৰা আমি আহি যাম দোকানত অলপমান পিকনিকৰ আলোচনা কৰিম গাইজ সেইখিনি আপোনালোকক দেখাম আজি সিদিনাখনতো কথা ধান্দাত মানে ভ্লগ কৰাই নহ'ল আজি কৰিম আজি ভালকৈ দেখাম আপোনালোকক আহি পালো ডিম্পুৰ ঘৰত আহি পালো মানে এতিয়া অলপমান ওলাই গৈছো ভাবিছো অলপ কথা এটা পাতি আমি যাম ঘৰত কিন্তু এতিয়া আমি ক'ত গৈছো ব্ৰ আজি মহান ভাৰতৰ মেথমেটিচিয়ান তামিলনাডুত জন্ম হৈছিল তেখেতৰ ৰামানুজন শ্ৰীনিবাস ৰামানুজন তেখেতৰ আজি জন্মদিন তেখেতে আমাৰ মেথছৰ কাৰণে বহুত থিওৰি আমাক দিছিল যি থিওৰি ব্যৱহাৰ কৰি আজি সাইন্টিষ্টও বহুত বস্তু হে কৰিছে তো সেই মানুহজনৰ জন্মদিন উপলক্ষে ইণ্ডিয়ান মেথমেটিক্স ডে আজি পালন কৰা হয় আমাৰ স্কুলতো পালন কৰিছে এখন তো আমি গোটেই ৰাতি যাইছো ডিম্পু আছে জেমছ আছে আৰু আমাৰ মাজত আছে কৌশিক CEO কৌশিক আগতে আছিল কৌশিক শৰ্মা কিন্তু এতিয়া হৈছে CEO কৌশিক আৰু কাৰণটো হৈছে কৌশিক yes কাৰণটো কিহৰ কাৰণে CEO কৌশিক মানে মই চেনেলৰ মই নিজে CEO গতিকে মই নামটো CEO কৌশিকটো দি দিলো সাব ভিডিও বিলাক নতুনকে এটা ব্লগ আছে আজিও এটা মেথ যদি হয় আৰু ব্লগ আহি ৰাখব নতুনকে আহি ৰাখব আমাৰ কৌশিকৰ CEO কৌশিক চেনেলৰ মানে লিংক সিং সব ডেসক্ৰিপশন দি দিম আপোনালোকে যাওক সাবস্ক্ৰাইব কৰক ভিডিও চাবই ফালি দিব ভিডিও ফালি দিব কেৰিমিনাটিৰ দৰে কবা লাগি লাল কালাৰৰ বটনটো হিলে দিব মানে একদম আপলাই যি পাৰে সব
ওকে তুমি আহি পালোঁ ইয়াৰ ভিতৰত আপোনাৰ ইয়াত ভিতৰত মানে আপোনাৰ মেথছৰ কিছুমান মানে মেজিক দেখুওৱা হৈছে প্লাছ কিছুমান ট্ৰিক আৰু বহুত কিবা দেখুওৱা হৈছে আৰু তো কেইটামান চিনেমেটিক শ্বট দেখাম অলপ চাওক ওকে গাইজ তো ইয়াৰ আপোনাৰ কি হৈছে ইয়াত মেজিক শ্ব' মানে মেথছৰ কিছুমান মেজিক শ্ব' বা বহুত কিবা মেথছৰ যিহেতুকে জানে মেথামেটিক্স যিহেতু মেথছৰ বহুতখিনি বস্তু দেখা আছে আৰু ভালকৈ এক্সপ্লেইন কৰি দিম কৰি দেখাইছে বাৰু মই অলপমান ওপৰে দেখাইছোঁ আৰু অলপমান চিনেমেটিক শ্বট অলপ দেখাইছোঁ ইয়াতে কিবা যিবোৰ দেখাম তো ভালকৈ চবে দেখাই আছে ভাল লাগে না ভিডিঅ' চাই পেলাই কাক ভাল লাগে মিনাল দাক না বৌক ভাল লাগে দুয়োটাকে ভাল লাগে না আৰু পুৰা মিনালদাৰ ফেন ফলোইং আগতে ল'ৰাবিলাক মানে ফেন আছিলে বাইকৰ আৰু আজিকালি পুৰা ছোৱালী ফেন মই দিয়া বুলি ধৰিব পাৰি কিন্তু ঘটনা হৈছে বহুত মানুহ বেলেগেও দিছে গতিকে ভিডিঅ'বিলাক চাব ভাল লাগিলে ছাবস্ক্ৰাইবটো কৰি দিব মিনালদা কি ক'বা এই জাৰ্ণিটো ভাল লাগছে আৰু মানে আগতে বাইকাৰ এতিয়া অলপ বদলি গৈছে আৰু তোমাৰ এতিয়া মানে কথাটো কি হৈছে মোকো চাই বৌকো চাই নাই নেকি মোকো চাই লিখাই গৈছে ওকে গাইজ তো ডিম্পুৰ ঘৰৰ পৰা আমি ওলাই আহি এতিয়া আমি যাব লাগিছিল নিয়ম মতে মানে পিকনিকৰ আলোচনা কৰিব দোকান যাব লাগিছিল আৰু তাৰপিছত যাব লাগিছিল ঘৰ এইটো হৈছে নিয়ম মতে কিন্তু মিনালদাই মোক বহুত মিছ কৰি আছিল মিছ মানে গাইজ মানে কথাটো হৈছে যে নলবাৰীতো আমি আহিছোৱে ৰঙিয়া হৈছে ইয়াৰ পৰা 20 মিনিট দূৰত আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে তাইৰ অহাকালি আছে এক্সাম আৰু অহাকালি তাই ৰাতিপুৱা যোৱা কথা ঘৰত তো সেইকাৰণে মই ভাবিছোঁ যে তাইক সৰুকৈ এটা ছাৰপ্ৰাইজ দি দিওঁ নেকি আমি তাইক লৈ আহোঁ তাই এতিয়া স্কুল ছুটি হ'ব হৈছে 2:14 তাই 2:30 মানত ছুটি হয় আৰু কিন্তু স্কুলত গৈ নাপাম চাগে টাইমত তো ভাবিছোঁ যে ঘৰত গৈ কিনে তাই সৰুকৈ ছাৰপ্ৰাইজ দি দিওঁ আৰু তাইক আজি লৈ আহোঁ কাৰণ তাই অহাকালি যোৱা কথা এনেও আছে তো যদি আজিয়ে গুচি যাওক তাতকৈ ভাল তো আহিছোঁতো এইখিনি 20 মিনিট গৈ ছাৰপ্ৰাইজটো মৰম মানে গাইজ আৰু তো ছাৰপ্ৰাইজটো দি দিওঁ তাইক কিন্তু চখ নহ'লে সেইটোৱে কথা আৰু তাইক ফোন কৰিম অলপ আগত গৈ তাইক ফোন কৰিম মানে এতিয়া নহয় অলপমান আগত গৈ তাই স্কুলৰ পৰা ওলাই আহক নহ'লে স্কুলতে গালি চালি পাৰি দিগদাৰ হৈ যাব তেতিয়া কিন্তু গাইজ যোৱাৰ আগতে কিবা এটা খাই লওঁ আৰু যদি তাইক যদি ফোন কৰি ক'লোঁ হয়তো ঘৰত মানে ভাতটোৱে খাব পাৰিলোঁ সিহঁতৰ কিন্তু কথাটো হৈছে যে সিহঁতক ফোন কৰি কোৱা নাই সিহঁতক মানে তাইক ফোন কৰি কোৱা নাই যোৱা কথাটো সেইকাৰণে কিবা এটা খাই এতিয়া যাওঁ ছাৰপ্ৰাইজে দিম যিহেতুকে তো খাই লওঁ বাহিৰতে খাই লওঁ ওকে গাইজ তো সিহঁতৰ ৰাস্তাটোত সোমালোঁ এই অলপমান আগত গৈ সিহঁতৰ ঘৰটো পাম বাৰু আৰু মানে কেনেকুৱা ৰিয়েকশ্যন আহে গম নাপাওঁ আৰু মানে কথাটো তাইক বাৰু ধৰক তাইতো বাৰু যেন তেন বাৰু তাই অলপ চখ হ'ব কিবা হ'ব কিন্তু ঘৰৰ মানুহে কেনেকুৱা ৰিয়েকশ্যন দিব লাগে বুজি পাইছোঁ এইটো কথাটো মোৰ এতিয়া ধৰক বিয়া কৰাইছোঁ গাইজ তো তাৰমানে যিমান দিন হ'লেও আৰু মানে অলপ আহিলে অলপ ভালকৈ ফিট ফাট আহিলে ভাল লাগে এনেই ওলাই আহিছিলোঁ হঠাতে প্লেনটো হ'ল মানে ভাল লাগে তোমাৰ জিন্স চিন্স ফাটা না অলপ সেইকাৰণে যিমান দিন নহ'লেও কি বা কয় এতিয়া আৰু কেমেৰাটো জাষ্ট ধৰি থাকে আপোনালোকে ৰিয়েকশ্যনটো চাব গাড়ীখন তুমি আনি নামি ল'ম গাড়ী সেই কৰি ল'ম গাড়ীখনৰ পৰা নামি ল'ম আৰু এতিয়া ঘৰ পামেই আমি কি মিনালদা কি গালিও খাব পাৰিব দিছে কথা নহয় গালি খাব নাই চাম ৰ'বা এইটো নেকি এতিয়া ৰ'বা নিবলৈ আহিছোঁ মিছ কৰি আছিলোঁ যে ওকে গাইজ তো মানে কি হ'ল তাইৰ ঘৰত গ'লোঁ গৈ মানে তাই মানে মই ভাবিলোঁ তাই চখ টক কিবা কিবি হ'ব বাৰু অলপ ছাৰপ্ৰাইজ হৈছে বাৰু কিন্তু তাইৰ হাঁহিটোৱে তাৰমানে গোটেই ৰিয়েকশ্যন এই হাঁহিটোৱে গোটেই ৰিয়েকশ্যনটো তাৰমানে নোহোৱা কৰি পেলাইছে তাই হাঁহাৰ লগে মোৰ এনেকুৱা লাগিছে অলপতো চখ অলপতো ছাৰপ্ৰাইজ দিওঁ মই আহিছোঁ নিবৰ কাৰণে কিন্তু গেটত তলেদি মইতো দেখা পোৱা নাছিলোঁ তোমাক বহি থকাতে
তো গাইছ মই ভাবিছিলোঁ তাই অলপ মানে হা এই চলৰ ৰিয়েকশ্যন এখন দিব বেলেগত ভিডিঅ'ত দেখোন দেখা পাওঁ কিবা হা হু এনেকৈ ৰিয়েকশ্যন চব ৰিয়েকশ্যন দিয়ে আমাৰ দেখোনে কৈ নাই গাইছ তো এইটো অলপ ফ্লপে গৈছে বাৰু কিন্তু যে নহওক আমি নেক্সট পিছত আকৌ প্ৰেংক ভিডিঅ' বনাম তাইৰ লগত আৰু যে নহওক জেনুইন আৰু জেনুইন আমাৰ জেনুইন মানুহ আমাৰ ভিডিঅ'ত গাইছ গোটেইবোৰ হা জেমছ ইমান প্লেন চেন কৰি গ'লো আমি যাইতে হাঁহিয়ে দিলাক যাই পাৰ লগে লগে তুমি যদি মোৰ কাৰণে কিবা লৈ গেলা মই অলপ শক হলো সপোজ এনেকে হাতত ফুল চুল হেনকে আহিবা লাগে মানুহ সাৰপ্ৰাইজ দিবা লাগে তোমাক নিবা আহিছো মই প্ৰপ'জ কৰবা আনি নিবা আহিছো এইটো এই কাৰণে ফুল বুলে আৰু প্ৰপ'জ কৰবা আহিলে ফুল চুল দিয়ে একচুৱেলি বহুত মিছ কৰি আছিল এটা সব জেমছ কথা আছে মিছ কৰি আছো তাক মই ৰাস্তাত কৈ আছো তাক ইমান মিছ কৰিছো কান্দা বাকি জেমছে কৈছে বলা আমি নলবাৰী আহিছো ৰঙিয়া যাই লৈ যাওঁ আইডিয়াটো জেমছৰে আছিল বোলো সঁচাকে বোলো সি কৈছে মিনালদা আইছো এইটো নলবাৰী বলা ৰঙিয়াক বলা লৈ যাওঁ একেলগে সি কৈছে পিছে কালি যদি বৌ আহে আজিয়ে বলা আজিয়ে যাই লৈ বোলো বলা যদি এনেকা আও মাই গড এনেকা ৰিয়েকচন লাগলা তুমি এটা হাতত বুকে লৈ বেলাছ তেতিয়া মই মানে ও মাই গড মই তেতিয়া বাপৰে বাবু তো কি আনছি তো আজি লৈ আনা বুকে সিঙ্গুল পিক দিলো এই মই কনসা ডাবল আপি আও সিঙ্গুল মানে কি বুজি পাইছ না এইটোই তো গাইস বাৰু যে নগিটা আমি যাও ঘৰলৈকে আৰু আজি বতৰটো মানে পোহৰ পোহৰ হৈ আছে এটা ৰিল বনাই দিলো হেটো আপোনালোকে ইনষ্টাগ্ৰামত দেখা হ'ব ওকে তো আহি পালো ঘৰ তাই মানে মই কৈছিলো আপোনালোক অহাকালি অহা কথা আছিল তো মানে কথাটো হৈছে তাই মানে কমপ্লেইন কৰি থাকে তাইক বোলে পঢ়িব নিদিও বোলে ডিষ্টাৰ্ব কৰি থাকোঁ মই তো সেই তাই ভাবিছিল আজি পঢ়ি কিনে অহাকালি আহিম কাৰেক্ট কি ডিষ্টাৰ্ব দিওঁ তোমাক মই কিয় অশান্তি পাইছা তুমি আমাৰ ঘৰত মোৰ ঘৰত কিয় অশান্তি পাইছা তুমি এই তোমালোকৰ ঘৰত অশান্তি পোৱা নাই হ'লে আৰু নিজৰ ঘৰত নিজৰ টেবুলখন চব ফাল্টু ফাল্টু কথা বেছি তো গাইজ যিয়ে নহওক এই ফটো খতম কৰিম ইয়াতে আৰু নেক্সট ভিডিঅ'টো হ'ব আপোনাৰ 30 ডেজত 30 ভিডিঅ' কমপ্লিট হৈ যাব মানে পাৰ্টি দিবা আমাক তো গাইজ যিয়ে নহওক নেক্সট ভিডিঅ'টো বহুত বেছি স্পেচিয়েল আৰু মানে কিবা বেলেগ বনাবলৈ ট্ৰাই কৰিম মই বাৰু যিয়ে নহওক ফটো খতম কৰিম ইয়াতে যদি ব্লগটো ইয়ালৈকে চাই মোৰ ফালে দেখুৱাচোন গাইজ হেই কৰিব 30 ডেজত 30 ভিডিঅ' কমপ্লিট হ'ব ন এতিয়া তোমাৰ কিমান ভিডিঅ' কি কিমান ভিডিঅ' আই মিন 30 ডেজত হ'ব 30 দিনত 30টা ভিডিঅ' কমপ্লিট হ'ব ডেইলি ব্লগৰ এতিয়া আজি হ'ল তোমাৰ আজি 29 আজি 29 কেনেকে আজি তো তোমাৰ হেই 22 হে ডিসেম্বৰ 22 হলা কি হ'ল মই আগৰ পৰা ভিডিঅ' দি আছো না তোমাৰ কালি ৰাতি হ'ব তে গাইজ কমেন্ট কৰি কওক যে পাৰ্টি লাগে মোক পাৰ্টি দিব কওক আমি কেক এটা আনলে হ'ব ওইটা কিবা এটা কৰিম বাৰু 30 টোত বাৰু বাদ দিয়ক 60 ডেজত 30 টো মাথা নো ডিম দে কেনে কৰা খালি খাম কৰি খা তো গাইছ বাৰু যেনে ফ্লগটো খতম কৰিছো ইয়াতে এতিয়া তে হ'ব দে ফ্লগটো এতিয়া ইয়াতে খতম কমেন্ট কৰব দে তো গাইছ ফ্লগটো খতম কৰিছো ইয়াতে যদি ফ্লগটো ইয়ালে গৈছে কিবা এটা ভাল লাগে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কমেন্ট গোটেইখিনি কৰক আৰু যদি এতিয়ালৈ মোৰ হিচাপ ফলো কৰি দিয়ক তো সকলোকে লগ পাম নেক্সট ব্লগত টাটা বাই বাই